কোন ৰহস্যময় শক্তিত বলিয়াল হয় বি.এন. সিং পেট্ৰল ডিপুটো পুনৰ খুলি দিলে সেই কথাটো আমাৰ বাবে এটি ৰহস্য হৈ গ'ল। আমি প্ৰতিবাদ কৰিছিলোঁ ৰাইজৰ সহযোগত দুলীয়াজানবাসী ৰাইজৰ আহ্বানত আমি এই পেট্ৰল ডিপুটোৰ বিপক্ষে সৰ্বাত্মক এটি প্ৰতিবাদ কাৰ্যসূচী লৈছিলোঁ আৰু সেই কাৰ্যসূচী 20 তাৰিখে যি কাৰ্যসূচীতে পেট্ৰল ডিপুটো বন্ধ কৰি দিয়া হৈছিলে দুলীয়াজান সমজিলাৰ সন্মানীয় আয়ুক্তগৰাকীয়ে আমাক প্ৰতিশ্ৰুতি দিছিলে। অল ইণ্ডিয়া গেটৰ সন্মুখত যেতিয়া আমি তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ তেতিয়া তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে এই কথাটো মীমাংসা নোহোৱালৈকে তদন্তৰ প্ৰতিবেদন নোলোৱালৈকে মীমাংসা কিবা এটা নোহোৱালৈকে এই বিতৰ্কিত বি.এন. সিং পেট্ৰল ডিপুটো বন্ধ কৰি থোৱা হ'ল। ঠিক সেইমতে কাম হ'ল। তাৰপিছত ডিপুটো বন্ধ কৰি দিয়া হ'ল। কিন্তু আকস্মিকভাৱে আজি 25 তাৰিখত এই 5 দিনৰ ডিপুটো আকৌ খুলি দিয়া হ'ল। সমস্ত অসমীয়া জাতিৰ প্ৰতি অসমীয়া সত্তাটোক ধেনুচালি কৰি আকৌ এই ডিপুটো বিতৰ্কিত ডিপুটো আকৌ খুলিলা। এতিয়া কথা হ'ল আজি আমি কিয় প্ৰতিক্ৰিয়া লগে লগে কিয় প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নোৱাৰিলো বা নকৰিলো এই কথাষাৰত আমি দুটা কথা ৰখি ল'বলগীয়া। প্ৰথম কথাটো হ'ল দুলীয়াজান সমজিলাৰ সন্মানীয় আয়ুক্তজনে আমাক যি প্ৰতিশ্ৰুতি দিছিলে তেখেতৰ পদবীটোক সন্মান কৰি আমি আজি থমকি ৰ'ব লগা হ'ল। যিহেতু আজি দেওবাৰ গতিকে আয়ুক্তৰ অফিচ আজি বন্ধ, আজি তেখেতৰ কাৰ্যালয় বন্ধ। আমি তেখেতৰ লগত আলোচনা নকৰাকৈ তেখেতৰ যি প্ৰতিশ্ৰুতি আমাক দিছিলে সেই প্ৰতিশ্ৰুতিটোৰ ওপৰত একো আলোচনা নকৰাকৈ তেখেতে আমাক অনুৰোধ জনাইছিলে যে আপোনালোকে আমি এই বস্তুটো তদন্তৰ ৰিপৰ্ট নিদিয়ালৈকে আপোনালোকে আৰু ইয়াক প্ৰতিবাদ নকৰিব, আমি ডিপুটো বন্ধ কৰি দিছোঁ। তেখেতৰ সেই কথাষাৰ ৰাখিবৰ বাবে আৰু মহামান্য ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আমি আজি দিনটোত তাৎক্ষণিক প্ৰতিক্ৰিয়া একো দিয়া নহ'ল বা একো নিদিলোঁ। কথা হ'ল এই সংগ্ৰাম কিন্তু ইয়াতে স্থগিত হোৱা নাই। এই সংগ্ৰাম বীৰ লাচিত দাদা অসমে ইয়াতে এৰি দিয়া নাই বা কোনেও এই প্ৰশ্নটোৰ উত্তৰ হিচাপে এইটো কথা ভাবিব নালাগে যে বীৰ লাচিত দাদা অসমে এই সংগ্ৰাম সামৰিব। বীৰ লাচিত দাদা অসমে নিষ্পত্তি নোহোৱালৈকে উত্তৰ নোপোৱালৈকে ন্যায় নোপোৱালৈকে সংগ্ৰাম কেতিয়াও স্থগিত আগতো কৰা নাই, এতিয়াও নহ'ব। গতিকে সংগ্ৰামখন আগবঢ়াই নিবলৈ কাইলৈ অৰ্থাৎ সোমবাৰে 26 তাৰিখে আমি দুলীয়াজান সমজিলা আয়ুক্তক লগ কৰিম আৰু তেখেতক এই কথাটো জবাবদিহি কৰিম যে ডাঙৰীয়া আপুনি দিয়া প্ৰতিশ্ৰুতিটো